আজিৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 9 যেটো হৈছে আমাৰ এক্সাৰসাইজ 2.5 ক্লাস 9 এই ধৰণৰ কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় সো ইয়াত তোমালোকে পৰীক্ষাত এই ধৰণৰ কুৱেশ্যন দেখা পাবাই ঠিক আছে সো আমাৰ এইটো প্ৰথম সত্যাপন কৰিব কৈছে যে x³ + y³ = x + y into x² - xy + y². এইটো লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এইটো সাধাৰণতে এটা কি হয় ফৰ্মুলা হয় আমি এই ফৰ্মুলা আমি সূত্ৰটো কি কৰিব লাগে প্ৰুভ কৰিব লাগে ঠিক আছে এইটো যেটো দেখা পাইছে এইটো সাধাৰণতে কি হয় এটা সূত্ৰ হয় আৰু এইটো তোমালোক মনত ৰাখিব লাগিব যেতিয়া কোৱেশ্চন নম্বৰ 10 টো কৰিম ঠিক আছে সো ইয়াত চোৱা তোমালোকে কি কৰিবা এইখিনি ইকুয়াল এইখিনি দেখুৱাব লাগে তোমালোকে লেফট হ্যান্ড সাইড খিনি ধৰিব দৰকাৰ নাই তোমালোকে ৰাইট হ্যান্ড সাইড খিনি লৈ পেলাই আমি লেফট হ্যান্ড সাইড বনাম ঠিক আছে সো আমাৰ ৰাইট হ্যান্ড সাইড খিনি লও the right hand side solution করা the solution the right hand side equal কি আছে যে x plus y whole bracket x² minus xy plus y ওপৰত স্কয়াৰ আছে হয়নে এটো আছে এতিয়া তোমালোকে কি কৰিবা এই যেটো আমাৰ দ্বিতীয় পদটো আছে এই দ্বিতীয় পদটো এবাৰ কালত পূৰণ হ'ব x লগত পূৰণ হ'ব আকৌ এই দ্বিতীয় পদটো গুটেখিনি কি হ'ব y লগত কি কৰিবা পূৰণ কৰিবা এইদৰে যদি সংখ্যা থাকে এটা লগত এটা মিল না থাকে সদায় এইদৰে পূৰণ কৰিব লাগে সো প্ৰথম কথা হৈছে এই দ্বিতীয় পদটো এবাৰ কালত পূৰণ কৰিবা x লগত সো x লগত কি কৰিবা x² - xy + y² হল আকৌ এই দ্বিতীয় পদটো কাৰ লগত প্লাস y লগত সো প্লাস y লগত কি কৰিবা যে x² - xy + y² হল এখিনিলৈকে বুজি পাইছা এইদৰে তোমালোকে প্ৰথমে কৰিব লাগিব এতিয়া চোৱা আমাৰ ইয়াত ব্ৰেকেটৰ ভিতৰখিনি আমি কৰি দিও এতিয়া কি কৰিবা চোৱা এই x টো এবাৰ x² লগত পূৰণ হ'ব এইটো দুটা x আৰু এটা x মিলি পেলাই কেইটা হ'ব x³ হলনে আকৌ এই x টো কাৰ লগত পূৰণ হ'ব এই x y লগত পূৰণ হ'ব সো ইয়াৰ আগত কিবা নাই মানে প্লাস মানে আছে মাইনাস হল এইটো x টো আকৌ এইটো লগত পূৰণ হ'ব এবাৰ এইটো লগত এইটো পূৰণ হৈছে নহয় এই x টো আকৌ এইটো লগত পূৰণ হ'ব হল সো যেতিয়া এইটো লগত এইটো পূৰণ কৰিবা x আৰু x মিলি পেলাই কিমান হ'ব x দুটা আৰু লগত এটা কি আছে y এটা আছে হয়নে এতিয়া চোৱা এই x টো আকৌ কাৰ লগত পূৰণ হ'ব এই y² লগত পূৰণ হ'ব হল ইয়াৰ আগত কিবা নাই মানে কি প্লাস কি হ'ব প্লাস এতিয়া x লগত y² পূৰণ কৰিলে কিমান হ'ব xy² হলনে এইখিনিলৈকে তোমালোকে কমপ্লিট কৰিলা এতিয়া আমাৰ নেক্সট এটো চোৱা এটো y + y এবাৰ এটো লগত পূৰণ কৰিবা + y আকৌ -xy লগত পূৰণ কৰিবা + y আকৌ x² লগত y² লগত পূৰণ কৰিবা এতিয়া লিখা +y এবাৰ এটো লগত পূৰণ কৰিলে কি হ'ব x² y হয়নে x² y বা y x² এনেকৈ লিখিব পাৰা যেহেতু x to y কৈ সৰু হয় সেইকাৰণে আগত লিখিছো x আগত লিখিব লাগে তাৰ পিছত y লিখিবা ঠিক আছে দুনিয়া লাগিব তাৰ পিছত আকৌ এইটো লগত কি কৰিব লাগে এইটো পূৰণ কৰিব লাগে সো প্লাসে মাইনাসে কি লিখিবা মাইনাস y আৰু y মিলি পেলাই y দুটা হ'ব লগত কি আছে xy² আকৌ চোৱা এই সংখ্যাটো বাহিৰৰ যেটো y আছে আকৌ এইটো লগত এইটো পূৰণ হ'ব সো প্লাসে কি প্লাস y দুটা আৰু এটা মিলি পেলাই y কেইটা হৈছে তিনিটা হৈ গল এইখিনিলৈকে আইডিয়া কৰি আছো তোমালোকে বুজি পাইছা এতিয়া চোৱা কি হ'ব -x² y আৰু +x² y এইটো আৰু এইটো কি মনে মনে কেনসেল হৈ গল এতিয়া +xy² আৰু -xy² কি হ'ব কেনসেল হ'ব বাকি থাকি গল কিমান x³ তাৰ পিছত বাকি ইয়াত কি +y³ হল এতিয়া যেহেতু আমি চোৱা ইয়াত কি লৈছো ৰাইট হ্যান্ড সাইড লৈ পেলাই আমাৰ কি বনাইছো লেফট হ্যান্ড সাইড বনাইছো কি নাই হৈছে নে সো এইখিনি কি হৈছে লেফট হ্যান্ড সাইড সো আমাৰ হৈ গল প্ৰমাণ তো এইখিনি লিখিবা প্ৰুফ সো x³ + y³ ইকুৱেল কি হয় x + y তাৰ পিছত x² - xy + y² এইখিনি হল এইটো হৈছে আমাৰ উলাবলগিয়া ফৰ্মুলা এইদৰে তোমালোকে কৰিলে আমাৰ এনসার ক্লিয়ার হৈ গল এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো কি কৈছে প্লাসৰ ঠাইত ইয়াত আছে মাইনাস তো মাইনাসটো কেইদৰে কৰিবা চোৱা মাইনাসটো সিমিলাৰলি সেমি সো আছে আমাৰ প্ৰমাণ কৰিব লাগে x³ - y³ ইকুৱেল কি লিখিবা x - y এটো আছিলে তাৰ পিছত ব্ৰেকেট লিখিবা x² + xy + y² জাস্ট তোমালোকে একেই সেম সিমিলার যদি ইয়াত প্লাস থাকে প্ৰথমখিনি হ'ব প্লাস আৰু যদি মাইনাস থাকে প্ৰথমখিনিত হ'ব মাইনাস আৰু ইয়াত ছবা যদি প্লাস থাকে তেন্তে ইয়াত মাইনাস হ'ব আৰু মাইনাস থাকিলে ইয়াত প্লাস হ'ব এইখিনি সিমিলার সেম তোমালোকে জাস্ট ট্ৰিক হিচাপে ভালদৰে এটো মনত ৰাখিব লাগিব যেতিয়া 10 নম্বৰ কোৱেশ্চন কৰিম তেতিয়া এইটো দৰকাৰ হ'ব কোৱেশ্চনটো ঠিক আছে এইটো ফৰ্মুলা কেইটা সো ইয়াত আমি সিমিলারলি এটো কি কৰিম ৰাইট হ্যান্ড সাইড লম একেই
ৰাইট হেণ্ড সাইডটো লোৱা তো 2 নম্বৰ সলিউশন কৰি আছো সো ৰাইট হেণ্ড সাইডটো কি আছে x - y তাৰপিছত x² + xy + y স্কয়ার হল সিমিলারলি এইটো যেটো সেকেন্ড পদটো আছে এবাৰ x লগত পূৰণ হ'ব এই সেকেন্ড পদটো আকৌ -y লগত পূৰণ হ'ব আগত যেনেকৈ +y আছিলে ইয়াত কৰা x লগত x² + xy + y স্কয়ার হল আকৌ সোৱা -y লগত কি কৰিবা x² + xy + y স্কয়ার এখিনি হৈ গল নহয় সো ইয়াত আমি কি দৰে কৰিম সেম আগৰটো নিচিনা এইটো লগত এইটো কি কৰিবা পূৰণ কৰিবা x দুটা আৰু এটা মিলি পেলাই কেইটা হ'ব x তিনিটা হল এইটো লগত এইটো আকৌ পূৰণ হ'ব সোৱা x এটা আৰু x এটা প্লাস কৰি x² y হ'ব আকৌ এই x লগত এইটো কি হ'ব পূৰণ হ'ব সো ইয়াৰ আগত কিবা নাই প্লাস প্লাস কি প্লাস x আৰু y স্কয়ার পূৰণ কৰিলে x y স্কয়ার হৈ গল এতিয়া আমাৰ এইখিনি হৈ গল প্ৰথমখিনি এতিয়া ইয়াৰ পৰা কৰা কি কৰিবা সোৱা ইয়াত মাইনাস আছে ইয়াত কি আছে প্লাস মাইনাস প্লাস মাইনাস এইটো লগত এইটো কি কৰিবা পূৰণ x দুটা আৰু y পূৰণ কৰিলে x² y এতিয়া এই যেটো -y টো আকৌ কি কৰিবা এইটো লগত পূৰণ কৰিবা মাইনাস প্লাস মাইনাস হ'ব ইয়াত x এটা আছে y আৰু y মিলি কিমান হ'ব y স্কয়ার হৈ গল এই -y টো আকৌ কি কৰিবা এই বাহিৰৰ যেটো y প্লাস y স্কয়ার আছে হেতু লগত পূৰণ কৰিবা এইখিনি কমপ্লিট হৈ গল এতিয়া এইটো লগত মাইনাস প্লাস মাইনাস y দুটা আৰু এটা মিলি পেলাই কেইটা হ'ব y তিনিটা হৈ গল এইখিনি হৈছে এতিয়া সোৱা x² y তো প্লাস আৰু মাইনাসটো কি হ'ব ক্যান্সেল xy স্কয়ার ক্যান্সেল তো বাকি থাকিল কি x³ মাইনাস বাহিৰত y³ হৈ গল সো আমি কি কৰিছো ৰাইট হেণ্ড সাইড লৈ পেলাই আমি কি বনাইছো লেফট হেণ্ড সাইডটো বনাইছো কি নাই এইটো আমাৰ প্ৰমাণ আছিলে ইকুৱেল লিখিবা লেফট হেণ্ড সাইড প্ৰুফ হৈ গল তে লিখিবা প্ৰুফ প্ৰমাণিত হৈ গৈছে ঠিক আছে সো এইখিনি আছিল আমাৰ 9 নম্বৰৰ কোৱেশ্চন এনসার ঠিক আছে আশা কৰো এই দৰে তোমালোকে কৰিব আহিলে পাৰিবা এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 10 টো সোৱা কোৱেশ্চন নম্বৰ 10 টো সোৱা এটো আমাৰ 10 নম্বৰ আছে যে উৎপাদক বিশ্লেষণ কৰিব লাগে সো ইয়াত তোৱা 27y³ + 125z³ এইটো ওপৰৰ ফৰ্মুলা প্লাই আমি কৰিম ঠিক আছে সো প্ৰথম এইটো কৰাৰ আগত তোমালোকে কিছুমান যেহেতু ইয়াত কিউব আছে কিউব কেইটা জানিব লাগিব যে কি জানা যে 1ৰ কিউব কিমান সো 1ৰ কিউব মানে 1 তিনিবাৰ পূৰণ কৰিলে 1 হয় 2ৰ কিউব কিমান তো 2ৰ কিউব হৈছে তোমাৰ 28 হ'ব আকৌ 3ৰ কিউব যদি কোৱা হয় 27 তাৰ পিছত 4ৰ কিউব মানে হৈছে কিমান হয় 4ৰ কিউব হৈছে 64 তাৰ পিছত যদি 5ৰ কিউব হ'ব 125 6ৰ কিউব হ'ব সো 216 তাৰ পিছত 7ৰ কিউব হ'ব 343 তাৰ পিছত 8ৰ কিউব হ'ব তোমালোকে ইয়াত এখিনি কিউব 1ৰ পৰা 10 লৈকে ভালদৰে জানিব লাগিব 8ৰ কিউব হৈছে 512 সো কিউব মানে কি বুজি পাইছা যে এটা সংখ্যা কেইবাৰ পূৰণ তিনিবাৰ পূৰণ 8 তিনিবাৰ পূৰণ কৰিলে 512 হ'ব 4 যদি তিনিবাৰ পূৰণ কৰা 4 4 গুণ 16 16 4 গুণ কিমান 64 সো এইটো হৈছে আমাৰ গণমূল হল এখিনি তোমালোকে গম পাইছা এতিয়া ইয়াত দিয়া আছে কি 27 মানে কি লিখিব পাৰো আমি 3 কিউব লিখিব পাৰো হয়নে সো আমি এইটো আমি এই দৰে লিখিব পাৰো এইটো আমি এই দৰে লিখিব পাৰো যে 3y হোল কিউব লিখিব পাৰো নে সো এইটো আমি ভাঙি দিলে 3 কিউব মানে কি 27 y কিউব মানে y কিউব সো এইখিনি ভাঙি দিলে উপৰখিনি হ'ব কি নাই হ'ব কাৰণ y তিনি কেইটা তিনিটা পূৰণ কৰিলে কিমান 27 y তিনিটা আছে তিনিটাই তাৰ পিছত ওপৰৰ প্লাস টু প্লাস লিখিয়া তোমালে কাৰ্চিন নেলিখিবা মই জাস্ট এইটো বুজাৱাৰ কাৰণে হে কাৰ্চিনটো দিছো ঠিক আছে সো ইয়াত আমাৰ 125 মানে কিমান 125 মানে হৈছে 5ৰ কিউব হয়নে সো 5ৰ কিউব হয় তো লিখিবা 5 আৰু লগত কোন আছে z আছে হোল কিউব সো এই দৰে আমি লিখিব পাৰো 5 তিনিটা 5ৰ ওপৰত কিউব থকা মানে কি 5 তিনিবাৰ হলে কিমান হ'ব 125 আৰু z ৰ ওপৰত কিউব থকা মানে কি z কিমানটা আছে তিনিটা আছে সো এতিয়া আমি কি বুজি পাইছো ইয়াৰ পৰা এটো ধৰি লৈছা মনে এইখিনি x কিউব প্লাস y কিউব তো কোনটো ফৰ্মুলা ইউজ হ'ব যেটো প্ৰথমটো আছে এটো ইউজ কৰিবা সো ইয়াত সোৱা x ৰ ঠাইত আমাৰ কিমান লিখা আছে 3y আৰু y ৰ ঠাইত কিমান লিখা আছে 5z আছে এটো বুজি পাইছা নহয় এটো মনে x ধৰা এটো মনে কি y ধৰা x কিউব প্লাস y কিউব ইকুৱেল কি হয় x প্লাস y তো লিখা কি লিখিবা x প্লাস y তো x মানে কি আছে 3y হল তাৰ পিছত কি হ'ব প্লাস আছে প্লাস তাৰ পিছত y প্লাস y মান কিমান আছে 5z আছে এইখিনি লগত এটো তুলনা কৰা হল নে
তাৰপিছত তোমালোকে সেকেন্ড ব্ৰেকেট স্টার্ট কৰিবা যেটো থার্ড ব্ৰেকেট দি দিবা সো ইয়াত আমাৰ কি আছে x স্কয়ার x মানে কোনখিনি হয় এইখিনি কি y হয় তো x স্কয়ার কোৱাৰ লগে লগে 3y এইখিনি হৈছে আমাৰ x ওপৰত কি দিবা স্কয়ার এটা দিবা হলে এইখিনি আছে তাৰপিছত মাইনাস xy তো মাইনাসৰ ঠাইত মাইনাস দিয়া x ৰ ঠাইত কি লিখিবা 3y লগত কি আছে y টো পূৰণ আছে y মানে কি এইখিনি y তোমালোকে এটো y নধৰিবা ইয়াত আমি জাস্ট এটো আমি ধৰিছো x বুলি এইখিনি ধৰিছো কি y বুলি সো তাৰ পিছত কি আছে y আছে y মানে কিমান আছে 5z তো ইয়াত লিখিবা কি 5z তাৰ পিছত কি আছে প্লাস y স্কয়ার প্লাস এইখিনি y আছিল নহয় তো এইখিনি y খিনি লিখি পেলাই ওপৰত কি কৰিবা ওপৰত যেহেতু স্কয়ার আছে এইখিনিৰ ওপৰত স্কয়ার দি দিবা এইখিনি জাস্ট ভাঙি দিলে আমাৰ গোটেই এনসার খিনি পাই যাম সো ইয়াত হ'ব 3y প্লাস 5z হৈ গ'ল এইখিনি তাৰ পিছত ব্ৰেকেট খিনি ভাঙি দিয়া স্কয়ার আছে 3 স্কয়ার মানে কিমান 3 ওপৰত স্কয়ার থকা মানে কি 3 কেইটা আছে দুটা আছে মানে কিমান 9 হ'ব সো ইয়াত হ'ব 9 y ৰ ওপৰত স্কয়ার আছে y স্কয়ার হ'ব তাৰ পিছত ভাঙি দিয়া এইখিনি 3 5 গুণ কিমান 15 y লগত z কি আছে yz পূৰণ তাৰ পিছত প্লাস স্কয়ার থকা মানে 5 কেইটা দুবাৰ আছে 5 5 গুণ কিমান 25 আৰু লগত কি আছে z আছে z ৰ কি ওপৰত কি স্কয়ার হ'ব এইখিনি আমাৰ ফাইনাল উত্তৰ ওলাই গ'ল সো তোমালোকে যদি এই দৰে কোৱেশ্চন আহে এই দৰে কৰিলে আমাৰ উত্তৰটো হৈ যাব ঠিক আছে সো এটো হৈছিল আমাৰ 10 ৰ 1 নম্বৰ এতিয়া 10 ৰ 2 নম্বৰটো চোৱা কেনেকৈ কৰিবা সিমিলাৰলি সেমি হ'ব জাস্ট তোমালোকে ফৰ্মুলা খিনি ভালদৰে মন থাকিলে হ'ল এটো আছে 64 m কিউব আৰু 343 n কিউব সো 64 m কিউব মাইনাস কি আছে 343 n কিউব এতিয়া এটো আমাৰ গণমূল কৰিব লাগে তোমালোকে গম পাইছা 64 মানে কি 4 হ'ব ডাইৰেক্ট মনত ৰাখিলে হ'ল সো এটো আমি কি লিখব পাৰো 4m হোল কিউব লিখব পাৰো হয়নে সো 4 যদি ভাঙি দিয়া 64 হ'ব m ক যদি ভাঙি দিয়া m কিউব হল এতিয়া 343 কাম ভাঙি দিলে কিমান হ'ব 7 হয়নে তো 7 লগত কি আছে n এটো আমি কিউব লিখব পাৰো হয়নে 7 ৰ কিউব মানে হৈছে 343 n ৰ কিউব হৈছে n কিউব ক্লিয়াৰ হল এখিনি সো এতিয়া সোৱা এটো x কিউব মাইনাস y কিউব সো x কিউব মাইনাস y কিউবৰ ফৰ্মুলাটো কি আছিল x কিউব মাইনাস y কিউবৰ ফৰ্মুলা আছিল কি যে x মাইনাস y তাৰ পিছত x স্কয়ার প্লাস xy প্লাস y স্কয়ার এটো ফৰ্মুলাটো ইউজ কৰিবা সো এইখিনি হৈছে আমাৰ x আৰু এইখিনি হৈছে y তো এতিয়া ফৰ্মুলাটো ভাঙি দিয়া x ৰ মান আছে তোমাৰ 4m আৰু y ৰ মান কি আছে y ৰ মান আছে 7n আছে না হয় এই দৰে আছে সো ইয়াত বহাই দিলা প্ৰথম কি আছে x - y x ৰ ঠাইত কি আছে 4m মাইনাস y ৰ ঠাইত কি আছে 7n আছে 7n হল এখিনি তাৰ পিছত চোৱা ব্ৰেকেটটো দিয়া এটো থাৰ্ড ব্ৰেকেট দি দিলে আমাৰ বেছি ভাল হ'ব সো ইয়াত কি আছে x স্কয়ার x মানে এখিনি আছিল নহয় প্ৰথমটো x তাৰ পিছতটো y তো x স্কয়ার x ৰ মান লিখিলা তাৰ ওপৰত কি কৰিবা স্কয়ার দিবা প্লাস xy x ৰ মান কি আছে 4m লগত পূৰণ কি আছে y মানে কি 7n তাৰ পিছত প্লাস আছে y স্কয়ার y মানে সেকেন্ডটো লিখি পেলাই ওপৰত কি দিবা স্কয়ার দি দিবা ব্ৰেকেট ক্লোজ কৰি দিবা হল এখিনি হৈছে এতিয়া এখিনি ভাঙি দিয়া 4m - 7n এটো ভাঙি দিলে স্কয়ার 4 স্কয়ার মানে কি 4 দুটা পূৰণ কৰিলে 4 4 গুণ 16 m ৰ ওপৰত কি আছে স্কয়ার আছে হল 4 8 গুণ কিমান 28 লগত m আৰু লগত n পূৰণ আছে দুটা আছে নহয় প্লাস স্কয়ার আছে 7 দুবাৰ n দুবাৰ 7 গুণ কিমান 49 আৰু ইয়াত n ওপৰত স্কয়ার এটো হৈছে আমাৰ ফাইনাল উলিয়াবলগীয়া উত্তৰ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেটো তোমালোকে বহুত ইম্পৰ্টেন্ট এটো মনত ৰাখিবা হৈছে এই দৰে কোৱেশ্চন আইলে কৰিব 11 নম্বৰটো সোৱা এটো আমাৰ উৎপাদক বিশ্লেষণ কৰিব আগতে তোমালোকে এটা ফৰ্মুলা আছিল অবেদ 8 নম্বৰ যেটো মই ইয়াত আকৌ লিখি দি আছো অলপ তলত লিখি আছো ঠিক আছে যে কি আছিল যে x কিউব প্লাস y কিউব প্লাস কি আছিল ইয়াত আমাৰ কোৱেশ্চনটো ইয়াত কি হ'ব প্লাস হ'ব ঠিক আছে সো তাৰ পিছত কি আছিল x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস 3xyz ইজ ইকুয়াল টু কি হ'ব x প্লাস y প্লাস z তাৰ পিছত হ'ব x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার তাৰ পিছত মাইনাস xy মাইনাস yz মাইনাস zx এটো আছিল আমাৰ অবেদ 8 নম্বৰটো আছিল হয়নে সো এইটো তোমালোকে
অবেদ এইটো মনত ৰাখিব লাগিব প্ৰথম কথা হৈছে যেতিয়া 11 নম্বৰ কুৱেশ্যনটো কৰিবা হল 11 12 13 এইকেইটা কুৱেশ্যনৰ কাৰণে এইটো বহুতই ইম্পৰ্টেণ্ট ফৰ্মুলা হয় হৈছে সো এতিয়া আমি এইটো নিচিনা আমি ভাঙি দিম যেহেতু 27 তোমালোকে জানাই কিমান হয় 3 ৰ কিউব ইয়াক আমি এনেদৰে লিখিব পাৰো যে 3x কি লিখিব পাৰো কিউব লিখিব পাৰো তাৰ পিছত এইটো অলৰেডি কিউবই আছে তাৰ পিছত z কিউব তাৰ পিছত মাইনাস কি আছে 9xyz 9xyz আছে হয়নে এইদৰে আছে এতিয়া তোমালোকে কি কৰিবা তোমালোকে মন ৰাখিবা এইটো কৰাৰ আগতে এইখিনি মই ভাঙি দি আছো চোৱা মনে মনে ইয়াক আমি কেনেদৰে লিখিব পাৰো এইটো মনে মনে ধৰা x কিউব প্লাস y কিউব প্লাস z কিউব তাৰ পিছত কি সমান হ'ব মাইনাস 3xy 3 টো লিখা x ৰ ঠাইত কিমান আছে 3x হয়নে তাৰ পিছত y ৰ ঠাইত y আছে y ৰ ঠাইত y লিখা আর z ৰ ঠাইত কি আছে z আছে এইদৰে ফৰ্মুলাটো হয় আহি গল নহয় x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস 3x এখানে x y z এইটো ফৰ্মুলা হল এইখিনি ভাঙি দিলে এইটো হ'ব এইটো ভাঙি দিলে এইটো হ'ব এইটো মানে এইটোই এইখিনি চোৱা 3 গুণ নহয় x y z হল এইটো এটা ফৰ্মুলা হৈ গল x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস 3x y z তেন্তে কি মান হ'ব এইখিনি হৈ যাব এইখিনি লিখি দিলে হল প্ৰথম কি লিখিবা প্রথম লিখিবা যে x প্লাস y প্লাস z x এর মান কিমান আছে 3x আর y ঠাত কি আছে অনলি y আছে আর z এর ঠাত কি আছে অনলি z আছে হল এইখিনি লৈকে তোমালোকে বুজি পাইছা তার পিছত মই সেকেন্ড ব্র্যাকেট দিছো কারণ থার্ড ব্র্যাকেট দিছো এটো দিলে বেশি ভাল হ'ব ঠিক আছে x এর উপর স্কয়ার x মানে কি এইখিনি x এর উপৰত স্কয়ার দি দিয়া হল এইখিনি x যেহেতু গুটিখিনি x স্কয়ার প্লাস y only y আছে y স্কয়ার প্লাস z এর উপৰত only z আছে z স্কয়ার মাইনাস কি আছে x y x এর মান কিমান আছে 3x আর y ঠাতো y আছে তাৰ পিছত মাইনাস yz y ঠাতো y আর z এর ঠাইত z আছে পূরণ মাইনাস z এর ঠাইত z আছে আর x এর ঠাইত কি আছে 3x আছে হয়নে এইখিনি ব্র্যাকেট দি দিছো তো এতিয়া আমি ভাঙি দিও যে ইয়া 3x প্লাস y প্লাস z হ'ব হল ব্র্যাকেট ক্লোজ করা আর ইয়াত হব স্কয়ার আছে নহয় 3 দুবার x দুবার 3 গুণ 9 আর x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার আর ইয়াত 3xy মাইনাস yz তার পিছত ইয়াত মাইনাস 3zx zx হৈ গল এইখিনি তো এইটো আছে আমাৰ ওলাবলগিয়া একেবাৰে ফাইনাল উত্তৰ তো আশা কৰো এইদৰে কোৱেশ্চন বিলাক তোমালোকে আহিলে পাৰিবা যদি তোমালোক ভাল লাগিছে লাইক কৰিবা আৰু লগতে কমেন্ট কৰিবা লগৰ ফ্ৰেণ্ডক শেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ